ৰেডি ৰেডি কপৌ ফুলৰ গছ যদি দেখা নাই চাই ল'ব পাৰে এই গছডালেৰে পাৰ হ'ব লাগিব বহু দূৰ ওপৰত অহাৰ পিছত এখন মানে বজাৰ পাইছোঁ আৰু পাহাৰৰ মাজত পাহাৰৰ আমি বহু দূৰ ওপৰত আহিলোঁ আহি কেনে এইখন সৰুকৈ এখন গাঁৱৰ বজাৰ বেলেগ ষ্টাইলৰ লাগিছে বজাৰখন পুৰা বাঁহৰে সৰু সৰু ঘৰ আছে জুপুৰি ঘৰ টাইপ আৰু ইয়াতে দোকান কেইখনমান আছে কি কিনো পাই চাওঁ এই বাঁহৰ চুঙাত আছে নেকি এইটো কি হয় এইটো চুপাৰি 20 টকা চুপাৰি তো আমি এতিয়া টুইনছ লেকৰ ফালে গৈ আছোঁ টুইনছ লেক বুলি এটা নতুনকৈ মানে ধাবা চাবা আছে আৰু তাতে তো ৰাস্তাটো এনেকুৱা হয় বনোৱা নাই কাৰণ নতুন যিহেতু আৰু এই বজাৰখনৰ পৰা এনেকৈ ভিতৰত সোমাই আহিব লাগে গড়ভাঙা ৱাটাৰফলটোত গ'লে মানে এনেকুৱা বজাৰখন পাই এই বজাৰৰ পৰা এনেকৈ ভিতৰত এই ৰাস্তাটোৰে ভিতৰত সোমাই আহিব লাগে আৰু এই ৰাস্তাটোৰে বশিষ্ঠ ওলাব পাৰি তো কিন্তু গৈ পোৱা নাই যেহেতু নাজানো কিন্তু ৰাস্তাটো ইফালেচোন ভালেই পকা ৰাস্তা হয় মজা ৰাস্তা এটা পাই গ'লোঁ আমি মানে গড়ভাঙাৰ পিনে আহি আছিলোঁ কিন্তু গড়ভাঙাটো আগতে গৈছে আপোনালোকে আগৰ ভিডিঅ'ত দেখা পাইছে গতিকে এইটো এটা নতুন জেগা এক্সপ্ল'ৰ কৰিম বুলি আহিছোঁ আৰু চাওক ৰাস্তা অকণমান ভিতৰত সোমাই অহাৰ লগে লগে মজা ৰাস্তা পাই গ'লোঁ আৰু এই ৰাস্তাটোৰে আমি যাব পাৰিম বশিষ্ঠ ওলাব পাৰি কিন্তু আমি বশিষ্ঠত যোৱাৰ আগে আগে এটা লেক পাম টুইনছ লেক বুলি কয় তাতে ধাবা আছে গতিকে জেগাখিনি কেনেকুৱা চাওক অঁ ইফালেহে মেইন গাঁও আচ্ছা মজা মজা তো আমি মানে লেকটো চাম বুলি আহিছিলোঁ টুইনছ লেক বুলি কয় যিহেতু চিনি নাপাওঁ আৰু মানুহো নাই এনেকৈ সোধাৰ কাৰণে তো এইফালে এৰি আহিলোঁ নেকি লেক হৈ আহিলোঁ হিল ট্ৰাইব ইক' কেম্প লিখা আছে এইফালেদি যাব লাগিব ৰাস্তাটো হিল ট্ৰেক ইক' কেম্প আপোনালোকক মানে ৰাস্তাটো দেখুৱাই আছোঁ ইয়াৰে পৰিৱেশটো দেখুৱাই আছোঁ তো চাই থাকিব নতুন নতুন জেগা দেখা পাব ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ মেঘালয় ষ্টেট আচ্ছা মানে মেঘালয়া পৰে এইখিনি জেগা তো চাব পাৰিছে জেগাখিনি কিন্তু এইটো যেন লগা নাই আমি যিটো গুগলত বা ফটোত পাইছিলোঁ তো এনেকুৱা নহয় এইটো এটা বেলেগ হয় হিল ট্ৰাইব ঠিক আছে আহিছোঁ যেতিয়া অকণমান এইখিনি জেগাও চাই লওঁ আৰু চাওক এয়া চাওক পৰিৱেশটো চাওক কিমান ধুনীয়া পৰিৱেশ এইফালে টেণ্টো আছে চাগে ষ্টে কৰে কিন্তু এৰিয়াটো মেঘালয়ৰ পৰে এইখিনি জেগা গড়ভাঙাৰ পিনে আহিছিলোঁ গড়ভাঙাত যিটো ৱাটাৰফল আছে নাহৰ পাহাম জালুক পাহাম বুলি যে কয় সেই ৰাস্তাটোৰ ফালে যাব লাগে কিন্তু সেইখিনি নোপোৱাতে এখন বজাৰ পায় মেইন ৰাস্তা আপোনালোকে দেখিছে চাগে তো এই বজাৰখনৰ পৰা লেফ্ট ছাইডে যিটো ৰাস্তা সোমাই আছে কেঁচা ৰাস্তা সেই ৰাস্তাটোৰে সোমাই আহিলে এই জেগাখিনি পায় তো আমি টুইনছ লেক বিচাৰি আহিছিলোঁ টুইনছ লেক নাপালোঁ কিবা এটা লেক পাইছোঁ আৰু পুখুৰীয়ে হৈ চাগে এইটো আৰু আমি য'ত যাম বুলি ভাবিছিলোঁ ইফালে নহয় চিনিও নাপাওঁ এতিয়া কোনফালে হয় তো ইয়াতে ভাল লাগিছে অকণমান চালোঁ এই ওপৰৰ ফালে মানুহো আছে আমাৰ হিল ট্ৰাইপত হৈ গ'ল আমি যিটো লেক বিচাৰিছিলোঁ তো নাপালোঁ এতিয়া গড়ভাঙাতে যাওঁ বুলি ভাবিছোঁ গড়ভাঙাৰ ফালে যাওঁ তাতে কেনেকুৱা হৈছে পৰিৱেশটো চাই আহোঁ লেটছ গো ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ জেগা পাই গ'লোঁ আৰু আমি য'ত আহিছিলোঁ আজি আৰু মানুহৰ ঘৰেদি আহিছোঁ আৰু আমি বেলেগ এটা ৰাস্তাৰে আহিলোঁ আৰু চাওক পৰিৱেশ তো এই পাহাৰখন চাগে এইটো চাইড মেঘালয়ে পৰে ভালকৈ নাজানো আমি লখৰা হৈ আহিছিলোঁ লখৰাৰ পৰা যিটো দক্ষিণ চাইডে যিটো ৰাস্তা আছে লখৰা চাৰিআলিৰ পৰা সেই ৰাস্তাটোৰে ফৰেষ্ট পায় গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্ট
এই ফৰেষ্টৰ ৰাস্তাটোৰে আমি প্ৰায় 20 কিলোমিটাৰমান ওপৰত পাহাৰেৰে উঠি আহি এই জেগাখিনি পাইছোঁ। আৰু ইয়াতে মানে এটা ৱাটাৰফল আছে যিটোৰ নাম গড়ভাঙা ৱাটাৰফল বুলি কয়। আৰু মই আগতেও এটা গড়ভাঙা ৱাটাৰফলৰ ভিডিঅ' বনাইছিলোঁ, এই জেগাৰে বনাইছিলোঁ। সেই ভিডিঅ'টোত আপোনালোকে কেনেকৈ আহে মই গোটেইখিনি ডিটেইলছত দেখুৱাইছোঁ। এইটোত সেইকাৰণে গোটেইখিনি দেখুওৱা নাই, আৰু আহি থকা ৰাস্তাটো দেখুওৱা নাই। এইটো পূৰা স্পটৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, লোকেশ্যনৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো, তো চাব পাৰে। আজিকালি বহুত মানুহ আহে ইয়াতে পিকনিকৰ কাৰণ পিকনিক চিকনিক খাই ধুনীয়াকৈ খানা চানা খাই দিনটো উপভোগ কৰি গুচি যায়। বহুত ধুনীয়া জেগা, আৰু স্পেচিয়েলি গৰম দিনত আহি ইয়াতে বেছি ভাল লাগে, কাৰণ গৰমত যিহেতু গুৱাহাটী চহৰখন পূৰা গৰমত থাকিব নোৱাৰা হয়। তো লাহে লাহে এতিয়া গৰম আহি আছে, ছিজন আহি আছে, আৰু এই গৰম ছিজনত ইয়াত আহিলে মানে ঠাণ্ডা ঠাণ্ডা বতাহ এটা পায়। যিহেতু বাঁহগছ বহুত আছে, বাঁহগছ থকা জেগাখিনিতো জানে আৰু ঠাণ্ডা জেগা। তো আমি বাইকখিনি সেই মানুহৰ ঘৰত থৈ আমি এতিয়া অকণমান ওপৰলৈকে উঠি আহিছোঁ। এইবোৰ পাহাৰ এয়া জংঘলবিলাক চাফা কৰিছে আৰু তো গড়ভাঙা ৱাটাৰফল লাষ্ট মই আৰু এটা ভিডিঅ' বনাইছিলোঁ, সেইটো তলৰ পিনে আছিলে। তো আপোনালোকে দেখা পাইছে যদি আগৰ মোৰ ভিডিঅ' চাইছে। সেইটো বশিষ্ঠৰ পৰা আহে। সেইটো কেনেকৈ ট্ৰেকিং কৰি আহিছিলোঁ আমি, মানে হাইকিং কৰি আহিছিলোঁ। সেইটো প্ৰায় 6 মাহমান আগত আহিছিলোঁ। তো এইবাৰ এইটো মানে তাৰ ওপৰত আছে, চাব পাৰে পৰিৱেশ। ইয়াতে মানে মানুহৰ গাঁও আছে, সৰু সৰু মানে কেইঘৰমান ঘৰ, আৰু তেওঁলোকে ইয়াতে খেতি কৰিছে। এয়া তামোলৰ বাগান। আৰু ইফালে আমি লোকেশ্যনটো পাই গৈছোঁ। তলৰ পৰা আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশটো। বহুত মানুহ আহিছে, আজিও ছানডে হয়, গতিকে ভিৰ দেখা পাইছোঁ মানুহৰ। আৰু ইয়াত আহিলে স্পেচিয়েলি নিজৰ খানাটো লৈ আহিলে ভাল হয়, কাৰণ তেনেকুৱা মানে দোকান সেনেকুৱা নাই। এনে সৰু সুৰা চানা টানা চিপছ লাগিলে পোৱা যায়। আৰু পিকনিক কৰিম বুলি আহিলেতো আৰু চবেই লৈয়ে আহে খানা চানা। আৰু এয়া চাওক, এইটো সময়তো পিকনিক খাই আছে এইটো জেগাত। ধুনীয়া ধুনীয়া কেইটামান বাঁহৰে ঘৰ বনাই থৈ দিছে, চাংঘৰ। আৰু পৰিৱেশটো চাওক, পৰিৱেশটো ইয়াৰে অকণমান দেখুৱাইছোঁ আপোনালোকক। চাওক, বহুতে খানা চানা খাই আছে, আৰু ইয়াতে পূৰা একদম ডাইনিং চাইনিং টেণ্ট লৈ আহিছে চাগে। ইয়াতে টেণ্টটো ভাড়াত পায় নেকি নাজানো। আৰু খানা যদি ইয়াৰে গাঁৱৰ মানুহেও বনাই দিয়ে খাম বুলি ভাবিলে, তেওঁলোকেও যোগাৰ পাতি কৰি দিয়ে ইয়াতে বনাব বিচাৰিলে। এইবোৰ চাওক, বাঁহৰ চুঙাত চিকেন বনাই আছে, মজা। আৰু পানী এতিয়া বৰ্তমান তেনেকৈ নাই, শুকাইছে। কাৰণ বাৰিষা যিহেতু এতিয়া আৰম্ভ হ'বই, আৰু বাৰিষা পানীটো বেছি থাকে। এতিয়া যিহেতু পানী শুকাইছে, তথাপিও পৰিৱেশটো ভাল লাগিছে, ঠাণ্ডা বতাহ বহি আছে। তো ইয়াৰে পৰিৱেশটো আপোনালোক দেখুৱাইছোঁ। এয়াই হৈছে গড়ভাঙা ৱাটাৰফল। গড়ভাঙা ফৰেষ্ট ৰিজাৰ্ভ হয় এইখন, আৰু গড়ভাঙা ফৰেষ্ট ৰিজাৰ্ভৰ পৰা এই ৱাটাৰফলটো বৈ অহাৰ কাৰণে ইয়াক গড়ভাঙা ৱাটাৰফল বুলি কয়। আৰু এই ৱাটাৰফলটোৱে বৈ গৈ এনেকৈ বশিষ্ঠ মন্দিৰটো যিফালে আছে সেইফালেদি এনেকৈ বৈ গৈছে। আৰু আগৰ ভিডিঅ'ত আপোনালোকে চাগে সেই জেগাখিনিও দেখা পাইছে, মই দেখুৱাইছিলোঁ। আৰু আপোনালোকে যদি মোৰ যোৱা বছৰৰ ভিডিঅ'টো চাব বিচাৰিছে তেনেহ'লে চাব পাৰে, যোৱা বছৰৰ পৰিৱেশটো কেনেকুৱা আছিলে আৰু এই বছৰৰ পৰিৱেশটো চাওক। যোৱা বছৰ এইবোৰ জংঘল আছিলে, আৰু এইবাৰ চাফা কৰিছে, মানে ডাঙৰ হৈছে, আৰু এৰিয়াটো আৰু ডাঙৰ হৈছে। মানে বহুত মানুহ আহিব পাৰে, এইফালেও খাব পাৰে পিকনিক, এইফালেও খাই আছে। এয়া তো আমি এতিয়া এটা জেগা বিচাৰি লওঁ, অকণমান বহু প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰোঁ। তো এয়াই গড়ভাঙা ৱাটাৰফলৰ কিছু দৃশ্য, কিছু মুহূৰ্ত আপোনালোকক ভিডিঅ' আকাৰে দেখুৱালোঁ। চাব পাৰিছে বহুত ফেমিলি আহিছে মানে পিকনিক খাবৰ কাৰণে। এইটো ছাইডত পূৰা ধুনীয়াকৈ খানা খাই আছে, আৰু পূৰা পিকনিক কৰি আছে। ধুনীয়া জেগা, অলপ ইউনিক হয় পৰিৱেশটো। তো এনেকুৱা ঠাইত আহিও ধুনীয়াকৈ ফেমিলিৰ লগত, পৰিয়ালৰ মানুহৰ লগত মানে ধুনীয়াকৈ খানা খাব পাৰে, আৰু অকণমান প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰি যাব পাৰে। আৰু পানী বেছি নাই ইয়াতে, পানীত নামিবও পাৰে, একো নাই, সাঁতুৰিব পাৰে। তো আমি তেনেকৈ পানীত গা ধুম বুলি আনে, সেইকাৰণে আমি আজি পানীত নাযাওঁ। আৰু তো ইয়াৰে পৰিৱেশটো অকণমান এক্সপ্ল'ৰ কৰোঁ, সেইফালেও যাওঁ, চাওঁ কেনেকুৱা কি আছে, সুন্দৰ পৰিৱেশ। অলপ এডভেঞ্চাৰ টাইপ জেগা পাই গ'লোঁ।
মানে এই গছডালেৰে পাৰ হ'ব লাগিব। মজা মজা। তো এইফালে এনেকুৱা হয়। এতিয়া ফাগুন মাহ, চাৰিওফালে শুকান পৰিৱেশ, শুকানময় পৰিৱেশ। দেখি কেনে লাগিছেনে পুৰা ফাগুন বুলি। এইটো চাইডেদি অহা নাই, এতিয়া এইটো চাইডত কিনো আছে চাওঁ অলপমান আগলৈকে গৈ। এইফালে গাড়ী লৈ আহিলে এইটো চাইডেদি আহে, মানে ইয়ালৈকে গাড়ী আনিব পৰা হৈ গ'ল। এতিয়া ৰাস্তা ঘাট বনি গ'ল, তো গাড়ী লৈ আহিলে এইটো চাইডেদি আহিব লাগিব আৰু ইয়ালৈকে গাড়ী লৈ আহিব পাৰে। তো এতিয়া আপোনালোকক অকণমান চাৰ্কাছ দেখাম। এয়া চাৰ্কাছ, জংঘল চাৰ্কাছ, টাৰ্জান উঠি আছে গছত। তো মানে ইয়াৰ পৰা এতিয়া বৃহৎ জাপ এটা দিব বোলে পানীত। এয়া চাৰ্কাছ। তো ৰেডি চেডি গো, চাই ল'ব আপোনালোকে। পুৰা প'জ দি আছে, সেইফালৰ পৰা কেমেৰা কৰি আছে বোলে, শ্বুটিং চলি আছে। ৰেডি ৰেডি, বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া চাওক চাৰ্কাছ, এয়া হৈছে লোকেল চাৰ্কাছ। এয়া দেখা পালে। গতিকে এনেকুৱা চাৰ্কাছ যদি চাই থাকিব বিচাৰিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে কপৌ ফুল দেখা পালোঁ, মানে এতিয়া বিহু আহি আছে, বহাগ মাহ আহি আছে। কপৌ ফুল এয়া গছত, এইটো হৈছে পাহাৰীয়া কপৌ ফুল হয়। ফুলবিলাক সৰু সৰু থাকে, এয়া পাহাৰীয়া কপৌ ফুল। তো এইটো এতিয়া গছত কলম দিলে হৈ যাব আৰু ফুল। তো এয়াই আছিল গড়ভাঙা ৱাটাৰফল। এতিয়া ইয়াৰ পৰা বিদায় ল'ম আৰু। তো আপোনালোকক অকণমান দেখুৱালোঁ ইয়াৰে দৃশ্যবোৰ। তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টোৰ দ্বাৰা বেলেগেও গম পায় কথাখিনি। তো আগলৈকে এনেকুৱা ভিডিঅ' বনাই থাকিম বুলি আশা কৰিলোঁ। লগতে আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তাকে কৈ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।